ৱেলকাম টু VKS পাঠশালা। VKS পাঠশালাত আপোনালোকক স্বাগতম জনালোঁ। যেনেকৈ এতিয়া চবলোকৰ টেনশ্যন হৈ গৈছে, PGT NGT ৰিজাল্ট কেতিয়া দিব, একেলগে দিবনে বেলেগ বেলেগ দিনে দিব, বা 15 তাৰিখে যেনেকৈ আমাৰ CM ছাৰে কৈছিলে যে 15 তাৰিখৰ পৰা 16-17 তাৰিখৰ ভিতৰতে দিব, কোন তাৰিখে দিব, বহুত কুৱেশ্যন উঠি আছে আমাৰ মাজতে। কাৰণটো হ'ল এতিয়ালৈকে আমাৰ CM ছাৰে একো কমেণ্ট কৰা নাই। ফেচবুকত বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ 2 দিন আগত তেওঁ কমেণ্ট কৰি দিছিলে যেতিয়া ৰিজাল্ট ওলায়, কিন্তু আমাৰ এতিয়ালৈকে কোনো আপডেট দিয়া নাই। যদি 2 দিন আগত হয় তেনেহ'লে 17 তাৰিখ দিব, আৰু যদি খুব সম্ভৱ হয় যদি 16 তাৰিখ হ'ব লাগে PGT ৰিজাল্ট, তেনেহ'লে কালি কিবা আপডেট আহিব আপোনাৰ ৰাতিপুৱা বা আপোনাৰ দুপৰীয়া সময়লৈকে বা সন্ধিয়ালৈকে কিবা আপডেট আহিব। যদি 16 তাৰিখে PGT ৰিজাল্ট দিয়ে, যদি GT PGT একেলগে 17 তাৰিখে দিয়ে, তেনেহ'লে আপোনাৰ আপডেট কালিৰ ভিতৰতে আহিব, সেইটোও সম্ভৱ থাকিব। আৰু মোৰ খুব সম্ভৱ লাগিছে 17 তাৰিখে ৰিজাল্ট দিব, যিহেতু আজি আপডেট একো নাই, তেনেহ'লেতো কালিতো নহ'বই। পৰহি 16 তাৰিখ, যদি কালি কিবা হয় PGT ৰিজাল্ট ওলাই যদি বহুত ভাল আছিল, বা GT ৰিজাল্ট ওলাই কোনো এটা ৰিজাল্ট ওলালে ভাল আছিল। এতিয়া কি হয় কি নহয় এইটোতো আমি নাজানো, যেতিয়ালৈকে আমাৰ CM ছাৰ যেতিয়ালৈকে কনফাৰ্ম নিদিয়ে, মেছেজ নিদিয়ে, তেতিয়ালৈকে আমি একো নাজানো। কিন্তু এটা আশা কৰিব পাৰি 17 তাৰিখে দিব।